তেখেতে 1919 চনত গোলাঘাট জিলাত অসমীয়া কাব্য সাহিত্যৰ পৰা আৰম্ভ কৰি গল্প উপন্যাসলৈকে তেখেতে যি অৱদান আগবঢ়ালে সেই অৱদানে আমাৰ অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰিছে। তেখেতৰ লেখনিত আমি দেখিবলৈ পাওঁ নিভাঁজ অসমীয়া ভাষাৰ প্ৰয়োগ আৰু ললিত গীত বা কবিতাত তেখেতৰ কিছুমান গীতৰ আকাৰতো গোৱা হৈছে। তাৰোপৰি গল্প উপন্যাসৰ ভিতৰত বিশেষকৈ তেখেতৰ আটাইতকৈ বিখ্যাত উপন্যাসখন হৈছে অঘৰী আত্মাৰ কাহিনী। আৰু এই অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ কাৰণে তেখেতক অসম সাহিত্য সভাৰ সাহিত্য একাডেমী বঁটা প্ৰাপ্ত হৈছিল। তাৰোপৰি তেখেতৰ আন এখন উল্লেখযোগ্য উপন্যাস হৈছে সুৰুযমুখীৰ স্বপ্ন। শংকৰদেৱৰ জীৱনৰ আৰ্হিত তেখেতে যিখন উপন্যাস ৰচনা কৰিছিলে সেই উপন্যাসখন হৈছে ধন্য নৰতনু ভাল। তেখেতে অভয়াপুৰীত হোৱা অসম সাহিত্য সভাৰ সভাপতিৰ পদো অলংকৃত কৰিছিলে আৰু 1977 চনত তেখেতৰ মৃত্যু হৈছিলে। আব্দুল মালিকদেৱৰ বিষয়ে মই থুলমূলকৈ তোমালোকক এনেকৈ ক'লোঁ। আৰু তেখেতৰ এতিয়া আমাৰ পাঠত থকা যিটো কবিতা সেই কবিতাটো হৈছে মই অসমীয়া। মই অসমীয়া বুলি কোৱাৰ লগে লগে আমাৰ সকলোৰে যিহেতু আমি অসমীয়া, আমাৰ মন প্ৰাণ আনন্দত গৰ্বত উঠলি উঠে। উঠে নুঠে? নামাতা? ঠিক আছে বাৰু। এতিয়া মই অসমীয়া বুলি কবিয়ে যিটো কবিতা ৰচনা কৰিলে সেই কবিতাটোত কবিৰ দেশপ্ৰেমৰ ভাৱ সুন্দৰভাৱে ফুটি উঠিছে আৰু অসমৰ যি প্ৰাকৃতিক সৌন্দৰ্য সেই সৌন্দৰ্য কবিতাটোৰ মাজেদি সুন্দৰভাৱে ফুটি উঠিছে। এতিয়া আমি কবিতাটো পঢ়ি যাওঁচোন। সুদূৰ পশ্চিম এৰি থৈ স্বৰ্ণপুৰী ৰাজন্তপুৰ, বিজয় সপোন দেখি আহিলোঁ যিদিনা, উজনি সোঁতত মেলি ভটিয়নি ভূৰ। বিজয়ৰ তৃষালৈ গৌৰৱৰ কৰি অভিযান, লুইত পাৰত গালোঁ দীপ্ত উচ্ছ্বাসত আপোনাৰ বিজয়ৰ গান। এতিয়া সুদূৰ পশ্চিম এৰি এটা সময়ত অসমলৈ কোন আহিছিলে? মোগলসকলে অসম জয় কৰিবলৈ আহিছিলে। মোগলসকল কোনফালৰ পৰা আহিছিলে? পশ্চিম ফালৰ পৰা। তেতিয়া মোগলৰ ৰাজপাট ক'ত আছিলে? দেলহিত বা দিল্লীত। গতিকে সেই পশ্চিমৰ পৰা অহা মোগলসকলে তাত দিল্লীৰ সিংহাসন এৰি পেলাই ৰাজন্তপুৰ এৰি পেলাই অসমলৈ ধাৱমান হৈছিলে। আৰু কেলৈ ধাৱমান হৈছিলে? কাৰণ অসমৰ গৌৰৱ অসমৰ সম্পদ এইবিলাকৰ প্ৰতি তেওঁলোকে শুনা পাইছিলে আৰু সেইবিলাক তেওঁলোকে নিজৰ আয়ত্তলৈ আনিবলৈ সপোন দেখি পেলাই তেওঁবিলাকে অসম থলীত কি হ'ল? উজনিৰ ফালেদি আহি পেলাই ভটিয়নি ভূৰেৰে অসমত উপস্থিত হ'ল আৰু হৈ পেলাই কি কৰিলে তেওঁলোকে? বিজয়ৰ তৃষালৈ, তৃষা মানে তৃষ্ণা, অসমখনক জয় কৰাৰ হেঁপাহ পিয়াহ লৈ পেলাই কি কৰিলে? গৌৰৱৰ কৰি অভিযান। গৌৰৱত তেওঁবিলাকে অসমলৈ অভিযান কৰিলে। লুইত পাৰত গালোঁ দীপ্ত উচ্ছ্বাসত আপোনাৰ বিজয়ৰ গান। অসমত সোমোৱাৰ লগে লগে কি পাব? বিশাল ব্ৰহ্মপুত্ৰ নদীখন পাব। সেই ব্ৰহ্মপুত্ৰকে আন এটা নাম কি বুলি কোৱা হয়? লুইত। সেই লুইতৰ পাৰত তেওঁবিলাকে একে বুকু ফুলাই বীৰ দৰ্পেৰে কি কৰিছে? আনন্দত, উচ্ছ্বাসত মানে আনন্দত আপোনাৰ বিজয়ৰ গান, মোগলৰ বিজয়ৰ গান অসমত গালেহি।
ভৰি দিলোঁ অসমৰ সেউজীয়া দুবৰি বনত। অসমখনটো প্ৰাকৃতিক পিনৰ পৰা গছে লতিকাই ভৰপূৰ এখন সুন্দৰ ৰাজ্য। গতিকে অসমলৈ আহি তেওঁবিলাকে অসমৰ মাটিত কি মাটিত ভৰি দিলেহি? দুবৰি বনেৰে দলিচা পাৰি থোৱা মাটিত ভৰি থলেহি। সেইদিনা যিদিনা অসম ৰাজ অসমৰ সিংহ আসনত, কোনদিনাখন আহিছিলে? সেইদিনাখন কেতিয়া? যিদিনাখন অসমৰ ৰজাই সিংহাসনত বহি ৰাজত্ব কৰিছিলে। সেই সময়ত অসমত কোন ৰজাই ৰাজত্ব কৰিছিলে? আহোম ৰজাই, নহয়নে? গতিকে আহোম ৰজাসকলে ক'ত বহিছিলে? সিংহাসনত বহি পেলাই অসমৰ শাসন কাৰ্য চলাইছিলে। বতাহত উৰে মুক্ত অসমৰ পতাকা স্বাধীন। এতিয়া অসমৰ আকাশে বতাহে, অসম যিহেতু স্বাধীন আছিলে, গতিকে অসমৰ স্বাধীন পতাকা আকাশত কি হৈছিলে? উৰি আছিলে। অসম যে স্বাধীন তাৰ চিনস্বৰূপে অসমৰ পতাকা অসমৰ আকাশত উৰি আছিলে। প্ৰান্তে প্ৰান্তে বাজে মাথো গৌৰৱৰ বিজয়ৰ মুক্ত গীত বিৰামবিহীন। স্বাধীন অসমে আনন্দত গৌৰৱত তেওঁলোকৰ ৰজাৰ শাসনৰ তলত থাকি পেলাই আনন্দেৰে কি কৰিছিলে? অসমৰ বিভিন্ন প্ৰান্তত বিজয়ৰ গীত গাইছিলে আৰু গৌৰৱত তেওঁবিলাকে আনন্দত কি কৰিছিলে? মুক্ত মনেৰে গীত গাই আছিল। যিহেতু স্বাধীন, কাৰো পৰাধীন নহয়, গতিকে স্বাধীন অসমৰ সন্তানসকলে আনন্দত গৌৰৱত কি কৰিছিলে? মুক্ত মনেৰে গীত গাইছিলে। সেইদিনা অসমত বিচাৰিলোঁ আপোনাৰ বল, মোগলৰ বিজয়ী শকতি। মোগলে যেতিয়া লুইতৰ পাৰত আহি থিয় হ'লহি, তেতিয়া তেওঁবিলাকে অসমত কি বিচাৰিলে? মোগলৰ পৰাক্ৰম অসমৰ ওচৰত কিমান হ'ব? তেওঁবিলাক কিমান পৰাক্ৰমী হ'ব লাগিব অসমীয়া সৈন্যৰ আগত। গতিকে মোগলৰ বিজয় লাভ কৰিবৰ কাৰণে অসমত তেওঁবিলাকৰ শক্তি কিমান, সেয়া মোগলে এবাৰ পুনৰ চিন্তা কৰিলে। দেখুৱাম অসমক বিশ্বজয়ী মোগলৰ অনিৰুদ্ধ গতি। মোগলে ভাবিলে যে স্বাধীন অসম বুলি নিজকে গৌৰৱান্বিত হৈ যে ইমান আনন্দত আছে, এই অসমীয়া জাতিটোক কি কৰিম বুলি ভাবিছে মোগলে? মোগলৰ যি অনিৰুদ্ধ গতি, যাক কোনেও ৰোধ কৰিব নোৱাৰে, গোটেই বিশ্ব জয় কৰাৰ সপোন, এফালৰ পৰা ভাৰতৰ বিভিন্ন ৰাজ্য নিজৰ কবললৈ আনি মোগল সাম্ৰাজ্যৰ বিস্তাৰ লাভ কৰাইছিলে আৰু অসমলৈও তেওঁলোকে সেই উদ্দেশ্যৰেই আহিছিলে। আহি পেলাই এতিয়া তেওঁলোকে ভাবিছে যে স্বাধীন অসমীয়াই ইমান আনন্দত, ইমান গৌৰৱত গীত গাই আনন্দমনে আছে, তেওঁলোকক পৰাস্ত কৰিবলৈ হ'লে আমাৰ কিমান শক্তি হ'ব লাগিব, আমি কেনেধৰণেৰে যুদ্ধ কৰিলে অসমীয়াক পৰাস্ত কৰিব পাৰিম, এই কথা তেওঁবিলাকে চিন্তা কৰিছে। কাৰণ তেওঁলোকৰ গতি অনিৰুদ্ধ, তেওঁলোকক কোনেও দমন কৰিব নোৱাৰে। অসমৰ মজিয়াত মুছলিমৰ মুক্তৰাজ কৰিম থাপনা। গতিকে অসমৰ মাটিত মুছলিম মানে মুছলমানৰ যি মুক্ত ৰাজ্য, সেই মুক্ত ৰাজ্য তেওঁলোকে ইয়াত স্থাপনা কৰিব। তাৰমানে অসমৰ সিংহাসন মোগলে কাঢ়ি মোগল সাম্ৰাজ্য অসমতো বিস্তাৰ কৰিব। অসম আমাৰ হ'ব, কামৰূপ হ'ব মোগলৰ, কায়মনে কৰিলোঁ কামনা। গতিকে মোগলে ভাবিছে যে আমি অসমখনক পৰাধীন কৰিম, আমাৰ হাতলৈ আনিম। কামৰূপ ৰাজ্যখন, তেতিয়া অসমৰ পুৰণি নাম কি আছিলে? কামৰূপ। সেই কামৰূপ ৰাজ্যখন কাৰ হাতলৈ যাব? মোগলৰ হাতলৈ যাব। আৰু মনে প্ৰাণে, কায়মনে মানে মনে প্ৰাণে, তাকেই মোগলে কামনা কৰিলে। যিদিনা নামিলোঁ আহি অসমৰ সমৰথলীত, মীনা কৰা বনৰ বুকুত। যিদিনাখন মোগলে আহি পেলাই অসমৰ
সমৰথলীত মানে যুদ্ধক্ষেত্ৰ, সমৰ মানে যুদ্ধ। অসমৰ যুদ্ধক্ষেত্ৰত যেতিয়া মোগলসকলে আহি থিয় হ'লহি, তেতিয়া তেওঁলোকে কি দেখা পালে? মীনা কৰা অসমৰ গছ লতিকা সকলোবিলাক যেন মীনা কৰা মানে হৈছে ৰং লগোৱা, ৰহন সনা। অলংকাৰত যেনেকৈ সেউজীয়া ৰঙা আদি ৰং বোলাই, তেনেকৈ অসমৰ গোটেই অসমখনেই অসমৰ পৰ্বত পাহাৰ গছ লতিকা সকলোবিলাক যেন মীনাহে কৰি থোৱা আছে। অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত। অসমৰ সৈনিকে যুদ্ধত কি ব্যৱহাৰ কৰে জানানে? হেংদাং। হেংদাং হৈছে এখন তৰোৱাল, যাক আহোমসকলে হেংদাং বুলি কয়। সেই হেংদাং চিকমিকাই থাকে আৰু দুপৰীয়াৰ সূৰ্যৰ প্ৰখৰ উত্তাপত কি হৈছিলে? সেই তৰোৱাল বা হেংদাংখন চিকমিকাই জিলিকি উঠিছিলে। পুৰুষ তিৰোতা আহি স্বদেশৰ স্বাধীনতাৰ হেতু থিয় দিলে ৰণপ্ৰাংগণত। অসমৰ অকল পুৰুষ যোদ্ধাই নহয়, অসমৰ পুৰুষৰ লগতে মহিলাও নাৰীও কি হ'ল? দেশক ৰক্ষা কৰিবৰ কাৰণে, দেশমাতৃৰ গৌৰৱ অক্ষুণ্ণ ৰাখিবৰ কাৰণে ৰণস্থলীত আহি পেলাই থিয় হ'লগি। কেনেকৈ থিয় হ'লহি? হাতত হেংদাং লৈ। ৰণচণ্ডী মূৰ্তি ধৰি স্বাধীন পুৰুষ নাৰী বুকু পাতি নামিল ৰণত। ৰণচণ্ডী যুদ্ধ কৰিবৰ কাৰণে যি এটা তোমাৰ কি থাকিব লাগিব? যি এটা হুংকাৰ, যুঁজিবলৈ হ'লে মানুহে এটা চিঞৰ মাৰে, এটা হুংকাৰ দিয়ে গাৰ তেজ গৰম হ'বৰ কাৰণে। গতিকে তেনেধৰণেৰে একদম গাৰ শক্তিৰে চিঞৰি তেওঁবিলাকে একেবাৰে ৰণত সকলোকে এফালৰ পৰা ধাহিমুহি ধ্বংস কৰাৰ ধৰণৰ একোটাহঁত মূৰ্তি ধৰি সকলো পুৰুষ নাৰীয়ে কি কৰিলে? ৰণস্থলীত নামি পৰিল। ক'তনো লুকাল বল ৰাজপুত জয়ী মোগলৰ সবল বাহুৰ অসমৰ সমৰথলীত। এই যে ৰাজপুতক জয় কৰিলোঁ বুলি মোগলসকলে বীৰত্ব দেখাইছিলে, এতিয়া তাকেই কৈছে ইয়াত কবিয়ে যে তেওঁলোকৰ সেই ৰাজপুতক জয় কৰিছোঁ বুলি যি আত্মগৰ্ব, যি গৌৰৱত উফন্দি তেওঁলোকে অসমলৈ আহিছিলে, অসমীয়া পুৰুষ নাৰীৰ যি ৰণচণ্ডী মূৰ্তি যুদ্ধৰ কাৰণে, সেই মূৰ্তি দেখি পেলাই তেওঁলোকৰ যেন শক্তি বা বলবিলাক হেৰাই গ'ল। অসমৰ সমৰথলীত ক'ত হেৰালে? অসমৰ ৰণস্থলীত তেওঁবিলাকৰ সেই শক্তি সেই বল হেৰাই যোৱা যেন অনুভৱ কৰিলে। কিহৰ কাৰণে? অসমীয়া ডেকা গাভৰুৰ দেশক ৰক্ষা কৰিবৰ কাৰণে যি এটা মনোবল আৰু সেই মনোবলৰ বলত যি হুংকাৰ, সেই হুংকাৰত মোগলে চক খাই উঠিল। ক'ৰ অত পালে বল অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানী আজলি। এতিয়া মোগলে ভাবিছে যে অসমৰ সৈন্যবাহিনীয়ে ইমান শক্তি ক'ৰ পৰা পালে? কাৰণ অসমৰ সৈন্যই কিনো খায়? শুকান সান্দহ আৰু পানীহে খায়। সেই শুকান সান্দহ আৰু পানী খাই পেলাই ইমান বল ক'ৰ পৰা পালে? বিজয়ী অসমে গালে অসমৰ স্বাধীনতাৰ গান, বিজয়ৰ গৌৰৱ আৰতি। আৰু সেই শুকান সান্দহ আৰু পানী খায়েই তেজৰ বলত বলিয়ান হৈ বিজয়ী অসমে কি গালে? অসমৰ স্বাধীনতাৰ গান গালে। আৰু কিহেৰে আৰতি বা পূজা কৰিলে? অসমক জয়ী কৰাৰ গৌৰৱেৰে পূজা কৰিলে অসম মাতৃক। মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়। মোগলে অসমীয়া সৈন্যৰ পৰাক্ৰম দেখি উমান পালে তেওঁলোকে যে অসমীয়া সৈন্য সাধাৰণ নহয়, অসাধাৰণ। এওঁলোকৰ বল শক্তি অসীম।
দেশৰ প্ৰাণ মুক্ত প্ৰাণ অসমৰ স্বদেশ ভকতি। অসমীয়া মানুহৰ দেশৰ প্ৰতি যি স্বদেশতাৰ ভাৱ, স্বদেশ প্ৰেম, মুক্ত প্ৰাণ, অন্তৰলৈকে তেওঁবিলাকে দেশৰ কাৰণে কি কৰিব পাৰে, মুক্ত মনেৰে আগুৱাব পাৰে আৰু দেশক তেওঁলোকে খুব ভাল পায়। স্বদেশ ভক্তিত তেওঁবিলাক অটল। পৰাজিত মোগলৰ সেইদিনা পৰিল চকুত অসমৰ বিনন্দীয়া ৰূপ। অসমৰ সৈন্যবাহিনীৰ বাহুবলত ৰাজপুত বিজয়ী মোগলে অসম ভূমিত পৰাজিত হৈ উলটি যাব লগা হ'ল। আৰু তেতিয়াই মোগলে অসমীয়া সৈন্যৰ শক্তিৰ উমান ভালদৰেই পালে। কাৰণ অসমীয়া সৈনিকৰ কি আছে, দেশৰ কাৰণে প্ৰাণ আহুতি দিয়াৰ মনোবল আছে, অন্তঃকৰণেৰে দেশমাতৃক ভাল পায়। আৰু এনেকুৱা স্বদেশ ভক্তি দেখি পেলাই মোগলে পৰাজিত হৈ পেলাই আচৰিত হ'ল। আৰু তেতিয়াই পৰাজিত মোগল সৈন্যৰ চকুত কি পৰিল, অসমৰ বিনন্দীয়া ৰূপ। ইমান সুন্দৰ অসমখন, নৈ নিজৰা পৰ্বত পাহাৰ গছে লতিকাই এখন তোমাৰ শস্যে মৎস্যে বসুন্ধৰা, এই কথা মোগলৰ দৃষ্টিগোচৰ হ'ল। ভক্তি প্ৰেম সৌন্দৰ্যৰ খনি। অসমীয়া মানুহ বৰ ভক্তিপৰায়ণ। তেওঁলোকে ভগৱান বিষ্ণুক তেওঁলোকে পৰম দেৱতা বুলি ভাবে। ভগৱান বিষ্ণুৰ বিষয়ে অসমীয়া ভাষাত মহাপুৰুষ শংকৰদেৱে যিবিলাক বেদ উপনিষদ গীতা ভাগৱতৰ তত্ত্বকথা বা অনুবাদ কৰি ৰামায়ণকে আদি কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছিলে, সেই অসমীয়া মানুহৰ ভগৱানৰ প্ৰতি থকা ভক্তিভাৱ দেখা পালে। আৰু কি দেখিলে, অসমৰ সৌন্দৰ্যৰ খনি। সৌন্দৰ্যৰ খনি মানে অসমখন প্ৰাকৃতিক সম্পদত কেনেকৈ চহকী। অসমত প্ৰাকৃতিক গেছ, তেল, কয়লা, সোণ, পেট্ৰলিয়াম আদি ভৰপূৰ হৈ আছে। অসমৰ হাবিত বিভিন্ন ধৰণৰ মূল্যৱান গছ লতিকা আছে। দেৱদাৰুৰ পৰা আৰম্ভ কৰি চন্দন কাঠলৈকে অসমৰ হাবিত পোৱা যায়। অসমৰ নদীবিলাকত বিভিন্ন প্ৰজাতিৰ মাছ, কাছ আদি প্ৰচুৰ পৰিমাণে আছে। গতিকে শস্যে মৎস্যে বসুন্ধৰা এই অসমৰ এই সৌন্দৰ্য মোগলে দেখা পালে। কাণত পৰিল আহি মুক্ত প্ৰাণ অসমৰ উচ্ছ্বসিত সংগীতৰ সুমধুৰ ধ্বনি। ইয়াতেই অসমতে শংকৰ মাধৱদেৱৰ ৰচিত যি বৰগীত, যি ভাওনা, যি নাট, এইবিলাক আমাৰ বছৰৰ ভাদ মাহত বা শৰৎ কালত এইবিলাক আনন্দ উপভোগ কৰি গোৱা হয়। আমাৰ পৰিয়ালৰ মানুহৰ সদস্যৰ কাৰোবাৰ মৃত্যু হ'লে গায়ন বায়নৰ পৰা আৰম্ভ কৰি মৃতকৰ আত্মাৰ সদ্গতিৰ কাৰণে যিবিলাক ভক্তিমূলক গীত গোৱা হয়, এইবিলাক সঁচাকৈয়ে অতি সুন্দৰ। গতিকে ইয়াৰ বৰগীত, বিয়ানাম, আইনাম, বিহুগীত এইবিলাকৰ সুৰ অতি সুললিত। গতিকে এইবিলাক কোনে শুনি পালে, মোগলে অসমলৈ আহি শুনি পালে। মোগলে উভতি চালে এই অসম, চৌদিশে ধূসৰ পাহাৰ। মোগলে পৰাজিত মোগলে উলটি যাওঁতে কি কৰিলে, অসমৰ সেই বিনন্দীয়া সৌন্দৰ্য, সেই সুমধুৰ কণ্ঠ এইবিলাক চোৱাৰ লগতে কি দেখা পালে অসমত, এইখনেই অসম, যিখন অসমক চাৰিওফালে ধূসৰ মানে ধোঁৱা বৰণীয়া
দূৰত থকা পৰ্বত পাহাৰবিলাক আমি কেনেকুৱা দেখোঁ, ধোঁৱা ধোঁৱা দেখোঁ নহয়নে? গতিকে সেই দুখৰ পাহাৰবিলাক দেখা পালে। প্ৰতিটো বনৰ পাত জাং ফাই মীনা কৰা ৰূপ জাতিষ্কাৰ। অসমৰ প্ৰতিখিলা পাতেই জাং ফাই। জাং ফাই কি জানানে? মিচিমি পাহাৰত পোৱা এবিধ গছৰ গোটা হৈ যোৱা আঠা। সেই আঠাবোৰ কেৰু মণি আদি অলংকাৰ গঢ়োতে কি কৰে, সেই জাং ফাই আঠাৰে প্ৰস্তুত কৰে। মীনা কৰা মানে সোণত বা বিশেষকৈ সোণতেই ৰঙা, সেউজীয়া, নীলা আদি ৰং সানি পেলাই কি কৰে, অলংকাৰৰ সৌন্দৰ্য বৃদ্ধি কৰে। ৰূপ জাতিষ্কাৰ, গতিকে অপৰূপ ৰূপেৰে এইবিলাক কি হয়, সদায় জকমকাই বা জলমলাই আমাৰ অসমত জিলিকি আছে। দুবৰিৰ পাতে পাতে মুকুতাৰ থোপা। দুবৰি বনত ৰাতিপুৱা সাৰ পাই যেতিয়া বাহিৰলৈ ওলাই আহা, তেতিয়া নিশ্চয় দেখা পোৱা তোমালোকে বননি, চোতালৰ বননিবিলাকত কি থাকে, দুবৰিৰ পাতৰ আগটোহঁতত মুকুতাৰ মণিৰ দৰে এটোপাল এটোপাল পানী তিৰবিৰাই জিলিকি থাকে সূৰ্যৰ পোহৰত। দেখিছানে বাৰু? গতিকে এইবিলাকক কবিয়ে একোটাহঁত মুকুতাৰ থোপা বুলি কৈছে। গছকত ভাগে মৰকত। খোজকাঢ়োতে কি হয়, সেই দুবৰি বনৰ আগত লাগি থকা নিয়ৰৰ কণাবিলাক কি হয়, ভাগি গুৰি হৈ যায়। মৰকত শব্দটোৰ অৰ্থ হৈছে এবিধ কি বুলি কয়, মৰকত মানে পাথৰ এবিধ। কেনেকুৱা পাথৰ তোমালোকক মই চাই দিছোঁ ৰ'বা। এবিধ সেউজীয়া ৰঙৰ বাখৰ। গতিকে দুবৰি বনৰ পাতবিলাকতো সেউজীয়া, গতিকে দুবৰি বনৰ সেউজীয়া পাতত জিলিকি থকা সেই নিয়ৰৰ টোপালবিলাক মানুহৰ ভৰিৰ গছকত কি হয়, ভাগি গুৰি হৈ যায়। হাতীৰ দাঁতেৰে কৰে খৰমৰ চোলা, ভৰি ধুৱে পোৱালৰ ভৰা দলঙত। তাৰপিছত অসমীয়া কাৰিকৰে অসমত এবিধ ডাঙৰ প্ৰাণী পোৱা যায়, সেয়া হৈছে হাতী। হাতী বিভিন্ন কামত ব্যৱহাৰ কৰে। তোমাৰ বস্তু এঠাইৰ পৰা আন ঠাইলৈ কঢ়িওৱা, কাঠৰ কুন্দা কঢ়িওৱা আদি কামবিলাক অসমীয়া মানুহে কিহৰ যোগেদি কৰায়, হাতীৰ যোগেদি কৰায়। গতিকে সেই হাতীৰ কেনেকুৱা দাঁত থাকে, দীঘল দীঘল দুটা দাঁত থাকে। সেই দাঁতেৰে কি প্ৰস্তুত কৰে, খৰম। খৰম হৈছে কাঠৰ পাদুকা। আমাৰ সত্ৰাধিকাৰসকলে বিশেষকৈ আমি দেখা পাওঁ, সত্ৰাধিকাৰসকলে এই খৰম পিন্ধে। আৰু খৰম ভৰিত পিন্ধিবৰ কাৰণে, ভৰিত লাগি থাকিবলৈ এটা টুপি থাকে। কাঠৰ পাদুকাযোৰত এটা টুপি থাকে, সেই টুপিটোত আঙুলিকেইটাৰে কি কৰে, টেপা মাৰি থয়। সেইটোকে চোলা বুলি কৈছে। সেই চোলাটো কিহেৰে তৈয়াৰ কৰে, হাতী দাঁতেৰে তৈয়াৰ কৰে। ভৰি ধুৱে পোৱালৰ ভৰা দলঙত। পোৱালমণি নিশ্চয় দেখিছা তোমালোকে, আৰু যদি দেখাও নাই মই কৈছোঁ শুনা। পোৱালমণিবিলাক ৰঙা ৰঙা। সেইবোৰ সাগৰত বা নদীত পোৱা একোটাহঁত পোক হয়, ৰঙা ৰঙা। সেই পোকবিলাক যেতিয়া মৰি যায়, মৰি গ'লে মানে কি হয়, গোট মাৰি পেলাই টান হৈ মণিৰ আকাৰ লয়। এই ৰঙা ৰঙা মণিবোৰকে কি মণি বুলি কোৱা হয়, পোৱালমণি। গতিকে সেই পোৱালেৰে ভৰি থকা পুখুৰীৰ দলঙত, পুখুৰীবিলাকত কি থাকে, দলং বনাই থোৱা থাকে বাঁহৰ, নামিবলৈ সুবিধা হ'বলৈ, পানীৰ ওচৰলৈ যাবলৈ। গতিকে সেই দলঙত কি কৰে, মানুহে ভৰা পানীৰ পুখুৰীৰ দলঙত নিজৰ ভৰি হাত ধুৱে। বাঘ নখ পিন্ধে খাৰু, ভৰিৰ আঙুঠি। বাঘৰ নখেৰে অসমৰ হাবি জংঘলত বাঘ, হাতী, মহ, মেথোন, গাহৰি আদি বিভিন্ন প্ৰাণী পোৱা যায়। গতিকে সেই
বাঘৰৰ নখবিলাকেৰে কি কৰে খনি কৰে প্ৰস্তুত কৰি পেলাই খাৰু বনায়। সেই খাৰু মানুহে অলংকাৰ হিচাপে পিন্ধে। আৰু কি পিন্ধে? ভৰিৰ আঙুঠি। ভৰিটো আজিকালি ৰূপৰ বা সোণৰ আঙুঠি পিন্ধে তিৰোতাসকলে বা ছোৱালীয়ে। তেতিয়াৰ দিনত কি পিন্ধিছিলে? বাঘৰ নখেৰে আঙুঠি বনাই পেলাই ভৰিত পিন্ধিছিলে। ম'হ শিং পেঁপাতি বজায়। ম'হৰ শিঙেৰে কি প্ৰস্তুত কৰে? পেঁপা। আমাৰ অসমীয়া বাদ্যযন্ত্ৰৰ ভিতৰত বাঁহী, টকা, সুতুলি আদিৰ দৰে কি আছে? পেঁপা আছে। বিহুৰ সময়ত বিহুৱাই কি কৰে? সেই পেঁপাত টিহিটি মাতেৰে সুৰ টানি কি কৰে? নাচনীক নচুৱায়। গতিকে সেই ম'হৰ শিঙৰ পৰাই সেই পেঁপা প্ৰস্তুত কৰা হয়। হাঁহ কণী চাউলেৰে অসমৰ স্বৰ্গদেৱে দেউল সজায়। আকৌ অসমৰ স্বৰ্গদেউসকলে, স্বৰ্গদেউ কাক কৈছে? অসমৰ ৰজা। তাৰমানে অসমৰ আহোম ৰজাসকলক স্বৰ্গদেউ বুলি কোৱা হৈছিলে। গতিকে স্বৰ্গদেউসকলে কি কৰে? অসমত যিবিলাক অট্টালিকা নিৰ্মাণ কৰিছিলে, ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ আদি আহোম যুগৰ কীৰ্তিচিহ্নসমূহ আজিও বিৰাজমান। এইবিলাক কিহেৰে প্ৰস্তুত কৰিছিলে? হাঁহৰ কণী, আঠা, বৰা চাউল আদিবিলাক মিহলাই পেলাই কি কৰিছিলে? যি আঠা প্ৰস্তুত কৰিছিলে সেই আঠাৰে দৌল দেৱালয়বিলাক নিৰ্মাণ কৰিছিলে। নদীৰ বালিত ভৰা সোণ চেকুৰীয়া। আনকি অসমৰ নদী, বিশেষকৈ অসমৰ সোৱণশিৰি নদী, এসময়ত সেই সোৱণশিৰি নদীত সোণৰ চেকুৰা পোৱা গৈছিলে। আৰু সেইবিলাক সোণাৰীয়ে চেকি কি কৰিছিলে? ৰাজভঁৰাল শকত কৰিছিলে। আৰু ৰজাই ইমান বেছি সোণৰূপ আছিলে যে ৰজাই কাৰোবাক পুৰস্কাৰ দিলে এচৰু সোণ, এচৰু ৰূপ এনেধৰণেহে দিছিল। গতিকে অসমৰ বালিত কি দেখিবলৈ পোৱা যায়? সোণৰ চেকুৰা দেখিবলৈ পোৱা যায়। গুৰি হয় গছকত ভাঙি। ৰ'দত একেবাৰে কৰকৰীয়া হৈ থাকে নহয়, যদি বালিত যদি খোজকাঢ়ে তেতিয়া সেই সোণৰ চেকুৰাবোৰ ভাগি কি হয়? গুৰগুৰীয়া হৈ পৰে। পুঠিয়ে কাণত পিন্ধে সোণৰ থুৰিয়া, ভেকুলীয়ে ফুট লৈ সজাই সুৱাগি। এতিয়া অসমৰ মাছ পুঠিৰ কথা কৈছে ইয়াত। পুঠি মাছ। অসমখন ইমান নদন বদন ভৰপূৰ এখন ৰাজ্য। ইয়াৰ সৌন্দৰ্যও ইমান বেছি যে অসমত পানীত পোৱা পুঠি মাছজনীয়েও কি কৰে? আনন্দত সোণৰ থুৰিয়া পিন্ধে। আৰু ভেকুলীজনীয়েও কি কৰে? ফুট লয়। ৰঙা সেন্দুৰৰ ফুট লৈ পেলাই সুৱাগী। বিবাহিতা নাৰীক কি বুলি কয়? বিবাহিতা কাজী বোৱাৰীজনীক সুৱাগী বুলি কয়। ভেকুলীজনীয়েও নিজকে সুৱাগী হ'বলৈ সজাই পৰাই। মই ইমানখিনিলৈকে বুজালোঁ।